সেইকাৰণে অৰ্জুনক কৈছে কৰ্মাণি অধিকাৰ অস্তি, কামৰ অধিকাৰ দিলোঁ, মা ফল কদাচন, মোৰ পৰা ফল নিবিচাৰিবা। অৰ্জুনে প্ৰতিবাদ কৰিছে ফলেই বিচাৰিব নালাগে যদি, তোমাক কাম কৰা কি প্ৰয়োজন? তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণে বোলে শুনা তাৰ সেইটো মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। এই অৰ্জুন তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, মই নুখোজাকে দিম। নুখোজাকে দিয়া বোলে, অঁ প্ৰমাণ, যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই থৈ দিনটো কামতে আবদ্ধ হৈ নাথাকে। কৰ্মৰ মাজৰ পৰাই পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তন দান দিয়ে, ময়ো ভক্তৰ যথা কৰ্ম তথা ফল দিম, মাত্ৰ তুমি কৰ্ম নিৰ্বাচন কৰিবা। বোলে কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম, বেদবিহিত কৰ্ম কৰিবা। বেদে কি কৰিছে? ঈশ্বৰৰ্থে যিটো কৰে তাকে বোলে কৰ্ম, এয়া ঈশ্বৰৰ্থে কৰা, এইটো বেদ কৰ্ম। আমাৰ উপাৰ্জনৰ সাৰ্থকতা তেতিয়াহে হ'ব, অৰ্থ আজি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। আপুনি উপাৰ্জন কৰা ধনেৰে যদি আজিৰ দৰে ঈশ্বৰৰ সেৱা কামত ব্যৱহাৰ কৰা নাই, সেইটো ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি ব্যৱসায় বাণিজ্য কৰি চাকৰি কৰি বহুত ধন উপাৰ্জন কৰি বেংকত ফিক্সড ডিপজিট কৰি থ'ব পাৰিব, কিন্তু যিদিনাখন আপোনাৰ দেহৰ পৰা কৃষ্ণ ওলাই যাব, আত্মা ওলাই যাব, সেইদিনাখন আপুনি ফিক্সড ডিপজিটৰ ধনটো আপুনি ভোগ কৰিবলৈ নাপায়। কোনে কৰিব? নমিনীয়ে ভোগ কৰি থাকিব, আপুনি আৰু খাবলৈ নাপায়। সেইকাৰণে গুৰুজনে কৈছে, নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। তুমি জীয়াই থাকোঁতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা, তাৰ কিবা এটা অংশ মোৰ কামত ব্যৱহাৰ কৰিবা। যিবা কিছু আছে ধন তেজাত আৰু মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে। যি আছে তাৰ পৰা কিবা এটা অংশ দিল খুচিকে আপুনি দিব, তেতিয়া কি হ'ব? তেবেকে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ ব্যৰ্থে। বিতুলৰ 4 দিনীয়া কাৰ্যসূচীয়ে কাম কৰোঁতে বহুত পইচা খৰচ হৈছে, দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। ভগৱানৰ মতে জমা হৈছে। কেনেকৈ? এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ সবে ধন সাঞ্চিত হয়। মোৰ কামত এগুণ লগালে মই অনন্ত গুণ দি দিম। মই ভকতৰ ধাৰ নাখাওঁ, তুমি 2 হাতে দিবা, মই 4 হাতে দিম, তুমি কিমান চপাবা? এই কথা নজনাসকলে মোৰ কামত ব্যৱহাৰ কৰিবলৈ টান পায়। ফলত কি হয়? শাকত নেখাই লোন, পিটিকাত যায় 3 গুণ। ভগৱানে কৈছে মোৰ কামত যি খৰচ নকৰে তাক মই বেয়া কামত খৰচ কৰাই দিম। ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নাম লৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। আপোনাৰ ভগৱানে দিয়া পইচা থাকি যদি ভগৱানৰ কামত যদি ব্যৱহাৰ নকৰে, কি বৈষ্ণৱে হওক বা অবৈষ্ণৱে হওক, মই তাক দণ্ড দিম, শাস্তি দিম। কেনেকৈ দিম? নহি চোৰে নেই নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হুয়া ৰাজাই লয়। তাৰ ধৰণটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ পুলিচে খাব, সিমানতো মই ৰেহাই নিদিওঁ। হাঁ ধন বুলি পাছে কান্দেৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। মই দিয়া ধন থাকি মোৰ কামত যদি ব্যৱহাৰ নকৰে, পিছৰ জন্মত তেওঁক ভিক্ষাৰী কৰি পঠিয়াই দিম, আৰু মোৰ নাম লৈ লৈ ভিক্ষা খুজিলেহে সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব। এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব, যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এইটো ভাগৱত দৰ্শন। গতিকে আমি উপাৰ্জন কৰিলেই নহ'ব, ব্যয় কৰিবও জানিব লাগিব, নহ'লে ধনেই আপোনাৰ মৃত্যুৰ কাৰণ হৈ যাব পাৰে। আজি সমাজত বহুত মানুহ ধনৰ কাৰণে উগ্ৰপন্থীৰ বলি হ'ব লগা আছে। বহুত মানুহে ঘৰৰ ভিতৰতে চোৰ ডকাইতৰ বলি হ'ব লগা আছে। কিয়? ব্যৱহাৰ কৰিব নাজানে। আপোনালোকৰ গাঁওখনৰ ধনী মানুহে যদি গাঁওখনৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে মানে অৰ্থ ব্যয় কৰিছে, তেওঁ কিবা ভুলক্ৰমে যদি ৰাতি ভাওনা চাবলৈ আহোঁতে যদি দুৱাৰখন মাৰিবলৈও পাহৰে, তেওঁৰ ঘৰলৈ চোৰ ডকাইত নাযায়। কাৰণ ভগৱানে কৈছে কাৰ ঘৰলৈ চোৰ পঠাব লাগে, কাৰ ঘৰলৈ ডকাইত পঠাব লাগে, সেই তথ্য মোৰ হাতত আছে। মই 14জন সাক্ষী 2জন কেৰেণীৰ দ্বাৰা সেই তথ্য মই সংগ্ৰহ কৰি আছোঁ। 14 ভুৱনে লোক আছে যত মানে, সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে। চিত্ৰগুপ্ত নামে 2 লিখক নিৰ্ভয়,
সবাহারে পাপ পুণ্য তেরেজ করয় গুপুত পাপক গুপ্ত লিখকে লিখয় দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয় 14 জন সাক্ষীতাৰ থাকয় লগত ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত মাধৱদেৱে কৈছে তুমি মোক ভান্দা তোমাক মই ভান্দু 14 সাক্ষীক ভান্দিবা কোনো উপায় আমাৰ লগত 14 জন দেৱতা সাক্ষী থৈছে ভগৱানে চকুৰ লগত সূৰ্য দেৱতা কাণৰ লগত দগদিকপাল নাকৰ লগত অশ্বিনী কুমাৰ মুখৰ লগত অগ্নি দেৱতা জিভাৰ লগত বৰুণ দেৱতা ছালৰ লগত বায়ু দেৱতা হাতৰ লগত ইন্দ্ৰ দেৱতা ভৰিৰ লগত বিষ্ণু দেৱতা ভৰিত বিষ্ণু থাকে কাৰণে আমি ভৰিত সেৱা কৰোঁ গুজ্জৰ লগত মিত্ৰ দেৱতা লিংগৰ লগত প্ৰজাপতি বুঢ়ীৰ লগত ব্ৰহ্মা চিত্ৰৰ লগত বাসুদেৱ মনৰ লগত চন্দ্ৰ অহংকাৰৰ লগত ৰুদ্ৰ এই 14 জন সাক্ষী দুজন কেৰণী চিত্ৰ আৰু গুপ্ত চিত্ৰই দেখা পাপ লিখে গুপ্তই নেদেখা পাপটো লিখে আপোনালোকে সবে মোৰ মুখলৈ চাই আছে মই ভাবিছোঁ ঠিকেই চাই আছে কিন্তু কোনোবাই মোৰ মুখলৈ চাই আছে মনে মনে আকৌ ঘৰত এৰি থৈ অহা কামকেইটা কথা ভাবি আছে বা ল'ৰা ছোৱালীকেইটা এৰি থৈ আহিলোঁ কেনেকেনো খাইছে কি কথা ভাবি আছে তেতিয়া গুপুত কেৰণীয়ে ক'ব কল্পনা পাঠকত থকাও চাই পাঠকৰ মুখলৈ চাই থকাও হয় কিন্তু মনে মনে ল'ৰা ছোৱালীৰ কথা ভাবি আছিলে যাদৱ থকাও হয় কিন্তু ঘৰত এৰি থৈ অহা কামকেইটা কথা ভাবি আছিল লগে লগে নম্বৰ কাটি দিব লগে লগে নম্বৰ কাটি দিব গতিকে পুণ্য নম্বৰ আজি আমি যদি ইয়ালৈ আহিছোঁ 100% আমি পুণ্য নম্বৰ পাব লাগে কিন্তু নাপাবও পাৰোঁ যদি আমি মনৰ মানে কৃষ্ণ কথা শুনাৰ নিয়মটো যদি নাজানো এইকাৰণে অৰ্জুনক কৈছে সখা জীৱনৰ যিটো দিনত সাধুৰ সংগত বহি মোৰ পৰম মংগল নাম শুনিবা সেইদিনা তোমাৰ দুগুণ পাপৰ পৰা মুক্ত কৰিব পাবা যদি শ্ৰদ্ধাৰে শুনা অপৰম মংগল নাম যিপুন শ্ৰদ্ধাই শুনৈ হৰৈ পাপ তাহাৰ দুগুণ ঐ অনিচ্ছাত এক গুণ শ্ৰদ্ধাত দুগুণ নাম এহি মতে বুজিবা অৰ্জুন অৰ্জুনক বেছ কৰি লৈছে আধাৰ আমাক কৈ আছে আপোনালোকে কিমান মানে আগ্ৰহে শুনি দুগুণ পাপৰ পৰা মুক্ত হ'ব কিমান অনিচ্ছাত শুনিব সেইটো আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিব আজি আমি বাস্তৱত যদি চাওঁ একেখন স্কুলৰে 10ম মানৰ ছাত্ৰ একেকেইজন মাষ্টৰে পঢ়াইছিলে একেখন প্ৰশ্ন কাকতৰে উত্তৰ লিখি কোনোবাই ষ্টেণ্ড কৰে কোনোবাই ডিষ্টিংশ্যন পায় কোনোবাই ষ্টাৰ পায় কোনোবাই লেটাৰ কোনোবাই ফাৰ্ষ্ট ডিভিজন কোনোবাই ছেকেণ্ড ডিভিজন কোনোবাই থাৰ্ড ডিভিজন কোনোবাই ফেইল কৰে ৰহস্য ক'ত স্কুল একেখনে পঢ়ুৱা মাষ্টৰ একেকেইজনে প্ৰশ্ন কাকত একেখনে এই নম্বৰৰ যে বৈষম্যতা কিয় হ'ল আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে মোৰ ইউ ৰিড মোৰ ইউ লাৰ্ণ যিবিলাক ছাত্ৰই পঢ়া মানে বেছি পঢ়িব সি বেছি জ্ঞান আয়ত্ব কৰিব ভাল নম্বৰ পাব মধ্যম পঢ়াজনে মধ্যম পাব কম পঢ়াজনে কম পাব গতিকে আমাৰ বেদত কৈছে ছাত্ৰাণাং অধ্যয়নং তপ ছাত্ৰ জীৱনত পঢ়াটোৱেই অধ্যয়ন তপস্যা ৰূপে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে ল'ব লাগিব এই তথ্য আমাক দি আছে আজি বহুতে নাজানাৰ কাৰণে একেখন স্কুলতে পঢ়ি একে মাষ্টৰে পঢ়ুৱা একেখন প্ৰশ্নৰ উত্তৰ লিখি কোনোবা কৃতকাৰ্য হৈছে কোনোবা বিফল হৈছে এয়া হৈছে আমাৰ কৰ্ম দুখ সেই কথাখিনি আমাক কৈছে জানিয়া বিশ্বাস কৰি দেৱৰো দেৱতা হৰি তাংক স্মৰি নিষ্ঠাৰী সুখে আমি বিশ্বাসেৰে ল'ব লাগিব ভাগৱতৰ প্ৰতিটো কথা বিশ্বাসেৰে ল'ব লাগিব গুণাগুণ সভাসদ দেন্ত আপোনাৰ পদ নাম মাত্ৰ লৱৈ যিটো মুখে ভগৱন্তৰ নাম লোৱাজনক ভগৱন্তই নিজকে দি দিয়ে মনত ৰাখিব দেই ভগৱন্তই নিজতকৈও ভকতক ভাল পায় এতিয়া আপুনি ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আপুনি ভকত হ'ব লাগিব আপোনালোকৰ ঘৰখন ঈশ্বৰৰ প্ৰিয় কৰিবলৈ হ'লে প্ৰতিজন সদস্যকে আমি ভকত কৰিব লাগিব ভকত কৰিবলৈ কাণত চেলেং গামোচাখন তুলি দিলেই নহ'ব চেলেং গামোচা ভকত নহয় চেলেং গামোচা আমাৰ এটা জাতীয় সংস্কৃতি এটা জাতীয় পোছাকহে ভকত হ'বলৈ হ'লে আমাৰ 3টা আখৰ বৈশিষ্ট্য লাগিব ভকত ভ আখৰে কি কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন ভগৱন্তই কাক ভাল পায় মানুহৰ জন্ম পাই যি পুৱা গধূলি গাটো ধুই ধূপ এডাল জ্বলাই তেওঁ উপাসনা কৰে মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা ভক্তি কৰে মৰম কৰে আদৰ কৰে কথা শুনে হাক বচন মানে দিহা পৰামৰ্শ মতে চলে সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ সন্তান হৈ যদি কোনোবাই মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে সি যিমান ধুনীয়া নহওক যিমান শিক্ষিত নহওক সি কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে এইটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান
যিজনৰ টিভিটিত তুষ্ট হ'ব দেউ জানিবা সিজন পিতৃ এক কৃষ্ণ দেউ আমি সকলো আমাৰ পিতৃ কৃষ্ণ আমি তেওঁৰে সন্তান গতিকে তেওঁৰ সন্তান হৈ আমি ৰাতিপুৱা গধূলি তেওঁৰ গুণনাম লৈছোনে নাই তেওঁক সেৱা কৰিছোনে নাই তাৰ ওপৰতে আমাক ভগৱানে কিমান ভাল পাব কিমান বেয়া পাব কিমান সুখত ৰাখিব কিমান দুখত ৰাখিব নিৰ্ভৰ কৰিব ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ত দেখম ক আখৰে কৈছে আত্মা দৃষ্টিত আমি সকলো সমান দেহৰ বৈষম্যতা আছে মতা আছে মাইকী আছে বগা আছে কোলা আছে ওখ আছে চাপৰ আছে শকত আছে ক্ষীণ আছে আপোন আছে পৰ আছে চুত্ৰ আছে বৰ আছে এইবোৰ দেহৰ ধৰ্ম আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগে আজি আমাৰ এই কথাটো নজনাৰ কাৰণে দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি আমাৰ দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ কি আমাৰ বুঢ়াসকলে কয় খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ মাৰে আমাৰ কিছুমান মানুহ আছে ধনী মানি চাকৰি বাকৰি লোৱা কৰা মানুহ আহিলে একদম মাটিনি ভিতৰত ছুপাৰ চিটত বহাই ধুনীয়াকৈ খুৱাই বুৱাই পঠিয়াব অলপ দুখীয়া নিচলা মানুহ চাকৰি বাকৰি নোহোৱা আহিলে চোতালতে সুধিব কেলে আহিছিলে এই বোলে বাপক লগ কৰিব আহিছিলোঁ এই নাই নহয় ক'লৈ গ'ল এই মাত্ৰ বজাৰ কৰিবলৈ গ'ল হয় নেকি বোলে হয় তেনেহ'লে যাওঁগৈ বোলে যোৱা আৰু আমাৰ বহুতে চোতালৰ পৰাই খেদি দিয়ে মনত ৰাখিব দেই সেইটো স্বভাৱ আছে যদি এৰিব আপোনাৰ দেহৰহে ওচৰ আঁতৰ আছে আত্মাৰ নাই আপুনি কাষৰ মানুহগৰাকী বা মানুহজনক যদি আহিলে ধাৰিখনত বহুৱাই মানে ঠাই হৰিৰ মূৰ্তিক হৰি ভক্তিক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা আপোনাৰ আছে যদি ধূপ এডাল জ্বলাব নাই যদি ঠাইখন মুচি ল'ৰা ছোৱালীকেইটাক মাতি আনি আশীৰ্বাদ এটা ল'ব প্ৰভু কিবা কৰি কওকচোন এই ল'ৰাটোক ইংৰাজীত বৰ দুৰ্বলতা অংকত বৰ দুৰ্বলতা অকণমান আশীৰ্বাদ দি যাওক গতিকে ওচৰৰ মানুহটোৱেও ক'ব অ' হৰি অ' ৰাম 20 মাইলৰ আঁতৰৰ মানুহটোক সেৱা কৰিলেও অ' ক'ব অ' হৰি অ' ৰাম গতিকে আত্মাৰ ওচৰ আঁতৰ নাই দেহৰহে ওচৰ আঁতৰ আছে গতিকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'বলৈ আমাক কৈছে গতিকে আজি আত্মা ধৰ্মৰ জ্ঞান নথকাৰ কাৰণে আমি ইজনে সিজনক বেয়া কথা ক'ব পাৰোঁ বেয়া ব্যৱহাৰ কৰিব পাৰোঁ ঠগিব পাৰোঁ অন্যায় কৰিব পাৰোঁ ভগৱানে কৈছে কাক ঠগিছা কাক অন্যায় কৰিছে চবতে ময়ে আছোঁ যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ চবতে মই আছোঁ পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা এই তথ্য আমাক কোৱা আখৰে দিছে ত শব্দে তৰণৰ উপায়ী শৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ আমাৰ হৃদয়তে কৃষ্ণ আছে সমস্ত ভূতৰে মই আছোঁ হৃদয়ত তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত আজি আমাৰ বহুত মানুহে বাহিৰত তপ জপ যাগ যজ্ঞ হোম ব্ৰতৰ দ্বাৰা বিচাৰি ফুৰিছে ভগৱন্ত আমাৰ হৃদয়তে আছে এই তিনিটা আখৰৰ গুণ যাৰ আছে তাকে সেই বুলিয় ভকত জানিবা নিশ্চয় নিজে তৰি কুলকো উদ্ধাৰ হয় এই তিনিটা আখৰৰ গুণ থকাজন ভকত তেওঁ নিজেও তৰিব আনকো তৰাব আপোনালোকৰ ঘৰত যদি এজন ভকত গুণৰ মানুহ আছে তেওঁ নিজেও উদ্ধাৰ হ'ব পৰিয়ালকো উদ্ধাৰ কৰিব আৰু যদি ভকতৰ অভকত আছে সি নিজেও মৰিব আপোনাৰ পৰিয়ালটোকো মাৰিব অভকতে অনিষ্ট কৰিব ভকতে উদ্ধাৰ কৰিব গতিকে এই তিনিটা আখৰৰ বৈশিষ্ট্যটো আমি নিজৰ লগতে ল'ৰা ছোৱালীক দিব লাগিব অৰ্জুনে তাতেই ক্ষান্ত থকা নাই অৰ্জুনে আৰু জানিবৰ কাৰণে প্ৰশ্ন কৰিছে কি বুলি অৰ্জুনে বুলন্ত প্ৰভু শুনা নাৰায়ণ অভকতৰ কি গুণ অতি প্ৰয়োজন যে তিনিটা আখৰ বাদেও আৰু প্ৰয়োজনীয় গুণ ভকতৰ কি থাকিব লাগে তেতিয়া ভগৱন্তই কৈছে ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় ভকতৰ যি গুণ থাকিবে লাগয় এই তিনিটা আখৰ বাদেও আৰু কি গুণ থাকিব লাগে শুনা ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম এহি পঞ্চতত্ত্ব ভকতৰ আশ্ৰয় নিয়ম এই পাঁচটা সদ্গুণ থাকিব লাগিব ক্ষমা শীল সম দম ইন্দ্ৰিয় সংযম পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ সেহিহে জানিব ধৰ্ম নামত বিশ্বাস এই পাঁচটা সদ্গুণ যাৰ থাকিব সিহে নামৰ মহিমা কি ধৰ্ম কি বুজি পাব আনে বুজি নাপায় আৰু কৈছে যে নেৰি বেক ধনে ধানে মানে এশকতি নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি আমি যদি জীৱন্ত অৱস্থাত কেৱল মান সন্মান সুখ ভোগৰ কথাকে ভাবি থাকোঁ সেইটো জীৱ উদ্ধাৰ হ'ব নোৱাৰিব সত্যে সত্যে সখী মই কহিলোঁ বুজাই বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই মই তোমাক শপত খাই কৈছোঁ যে বেশধাৰী লোকে গতি নাপায় কেনেকৈ নভৰে কলসী যেন নিয়ৰৰ জলে জানিবা তাহাৰো গতি নাহি একো কালে
আপুনি কয় এটা কৰে এটা এনেকুৱা স্বভাৱত যাতে আমি ভক্তি কৰিব লগা নহয় যাৰ কাৰণে কৃষ্ণই সৰুকালতে কেইবাটাও দৈত্য নিধন কৰি লৈছে মাৰি লৈছে কিয় এই কথাটোৱে আমাক কি শিকাইছে যে আমি সৰুকালতে জন্মগত যিবিলাক আসুৰিক স্বভাৱ ল'ৰা ছোৱালী সৰুৰ পৰাই মাৰিব লাগিব অৰ্থাৎ সংস্কাৰ কৰি দিব লাগিব গতিকে তেওঁ সৰুকালতে সেই আসুৰিক বাহিৰত অসুৰ সজাইছে আচলতে আমাৰ অন্তৰ কথা কি কৈছে আসুৰিক স্বভাৱবিলাক জন্মগতভাৱে কিছুমান ল'ৰা ছোৱালী খঙাল অসন্তোষীয়া জেদি এনেকুৱা পঢ়া শুনাত মন নাই দুষ্টালি ইত্যাদি ভাৱবিলাক জন্মগতভাৱে আহে গতিকে মাক বাপেকে লক্ষ্য কৰি কোনটো বেয়া গুণ আছে তাক আঁতৰাবৰ কাৰণে যত্ন কৰিব লাগিব মাৰিব লাগিব মৰা মানে সংস্কাৰ গতিকে তেওঁ বহুত দৈত্যক মাৰিছে তাৰ ভিতৰত এটা দৈত্য হৈছে বকাসুৰ বক মানে বগলী বাহিৰটো বগা দেখিবলৈ ধুনীয়া অন্তৰত কপত থাকে পানী জুৱলিত জোপ লৈ থাকে মুখৰ আগত পালে থপকে ধৰে আৰু খায় আমাৰ সমাজত কিছুমান সাজে পোছাকে কথা বতৰাই ধুনীয়া ভকত অন্তৰত থাকে কপত সুবিধা পালে সীমা ঠেলে সুবিধা পালে স্বাৰ্থ আদায় কৰি লয় এই স্বভাৱেৰে যাতে আমি ভক্তি কৰিব লগা নহয় এইবোৰ স্বভাৱ আমি এৰিব লাগিব সেইকাৰণে দুফাল কৰি দিছে দেই বগলীটোক কেনেকৈ মাৰিছে দুফাল কৰি মাৰিছে কি বুজাইছে যে তোমাৰ বাহিৰটো যেনেকুৱা বগা ভিতৰটো তেনেকুৱা বগা কৰে বাহিৰত এটা ভিতৰত এটা কৰি ভকতি কৰিলে মোৰ পৰা কেতিয়াও গতি পাব নোৱাৰে মোক ঠগিব নোৱাৰিবা মই হৃদয়তে আছোঁ ভগৱান সকলোৰে হৃদয়ত আছে কোনে কি কৰিছে চব জানে 14জন সাক্ষী 2জন কেৰণী লৈ বহি আছে আমি ঠগিব নোৱাৰোঁ মনত ৰাখিব তাৰপিছত কৈছে যে মহাপাপী অন্তজাতি যাৰ নাম লৈলে আতি চিন্দে তাৰ ঘূৰ কৰ্মবন্ধ আমাৰ কৰ্মবন্ধ আমি পূৰ্বজন্মৰ পৰা লৈ আহিছোঁ মই অলপ আগতে কৈছোঁ প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ প্ৰাৰব্ধ মানে পূৰ্বজন্মৰ কৰ্মবন্ধ লৈ এই নাজিৰা ওপৰ কৈৱৰ্ত গাঁৱত যিসকল গৃহস্থীয়ে বাস কৰিছে তেওঁলোকে একেখন গাঁৱতে থাকিও দুখবিলাক বেলেগ বেলেগ ভুগিব লাগিব সীমা একেটাই এঘৰ সুখত আছে এঘৰ দুখত আছে গাঁও একেখনে কোনোবা শান্তিত আছে কোনোবা অশান্তিত আছে আমাৰ মতে নাজিৰা ওপৰ কৈৱৰ্ত গাঁৱত বাস কৰা একেখন গাঁৱতে আছে একে অৱস্থাতে একে পৰিৱেশত আছে আমাৰ মতে চবৰে সুখ দুখ একে হ'ব লাগিছে একে হয়নে বাৰু নহয় সুখবিলাক একে আকৌ দেই মনত ৰাখিব আমাৰ সুখবিলাকৰ পাৰ্থক্য নাই আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে যে নাজিৰা ওপৰ কৈৱৰ্ত গাঁৱত বাস কৰি থকা যিমানবিলাক সুখী মানুহ আছে চব একেই অকল এইখন গাঁৱত পৃথিৱীৰ যিমান সুখী মানুহ আছে চব একেই দাৰ্শনিক পণ্ডিতে কৈছে অল হেপী ফেমিলিজ আৰ এলাইক পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে চব একেই বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ অউন ফেশ্বন পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে চব দুখবোৰ বেলেগ বেলেগ মই পৃথিৱীৰ কথা বাদ দিলোঁ আপোনালোকৰ এই নাজিৰা ওপৰ কৈৱৰ্ত গাঁৱকে মই উদাহৰণ হিচাপে লৈছোঁ এইখন গাঁৱত বাস কৰা এই বাপে যদি পকা ঘৰ বনাই গাড়ী মটৰ কিনে দামী পোছাক পিন্ধে দামী আহাৰ খায় এখেতৰো ভাল লাগিব এখেতৰো ভাল লাগিব এখেতৰো ভাল লাগিব ভাল লগাটোত কোনো পাৰ্থক্য নাই কিন্তু বেয়া লগা নাজিৰা ওপৰ কৈৱৰ্ত গাঁৱৰ কোনোবা দম্পতীয়ে বিয়া পাতিছে ল'ৰা ছোৱালী হোৱা নাই সেইটো দম্পতি সেইটো দুখ কাৰোবাৰ ল'ৰা আছে ছোৱালী নাই সেইটো দম্পতি সেইটো দুখ কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই সেইটো দম্পতি সেইটো দুখ কাৰোবাৰ আকৌ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে সেইটো পৰিয়ালৰ সেইটো দুখ কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য সেইটো পৰিয়ালৰ সেইটো দুখ কাৰোবাৰ ককাই ভাইৰ মাজত মিল নাই সেইটো পৰিয়ালৰ সেইটো দুখ কাৰোবাৰ সব আছে শৰীৰত বেমাৰ আছে সেইটো পৰিয়ালৰ সেইটো দুখ ইত্যাদি ইত্যাদি এই দুখবিলাক আমাৰ একেখন গাঁৱতে বাস কৰি থকা জীৱবিলাকৰ জীৱনলৈ কেনেকৈ আহিলে এই ৰহস্য আমি ভেদ কৰিব লাগিব ভাগৱত শুনি অৰ্থাৎ এইটো কৰ্মবন্ধ হিচাপে পূৰ্বজন্মৰ পৰা লাগি আহে ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি সিদ্ধতে সৰ্বসঞ্চয় ভাগৱত শুনাৰ লগে লগে পূৰ্ব কৰ্মবন্ধ গাঁঠিবিলাক খুলি যায় আৰু সংশয়বিলাক দূৰ হৈ যায় এই কথাটোকে ইয়াত কৈছে যে আগৰ কৰ্মবন্ধ সব আপোনাৰ নাশ হৈ যাব যে মহাপাপী অন্তজাতি যাৰ নাম লৈলে আতি চিন্দে তাৰ ঘূৰ কৰ্ম বন্ধ ঈশ্বৰৰ কথা গাবলৈ ক'বলৈ শুনিবলৈ আপোনালোকে প্ৰত্যেকেই সদায় চেষ্টা কৰিব ঘৰত যাতে ৰাতিপুৱা গধূলি ধূপ ধূনা জ্বলে ঈশ্বৰৰ উপাসনা কৰে আপুনি কৃষ্ণক মাতিব নালাগে কৃষ্ণ আপোনাৰ ঘৰলৈ আহিব যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলে যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব ঈশ্বৰ উপাসনা কৰিব সেইখন ঘৰত কৃষ্ণ থাকিব কৃষ্ণ থকা ঘৰখন আনন্দত থাকিব মিলা প্ৰীতিত থাকিব মৰম স্নেহত থাকিব একতাৰ দূৰে বান্ধ থাকিব
আৰু যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে গুৰুগিৰি নাই সেইখন ঘৰলৈ কোন আহিব আমাৰ দ্বাদশ স্কন্ধ ভাগৱতত কৈছে শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে তৈ দেখে ৰাক্ষসীগণে বিঘিনী আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ প্ৰলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যোমাসুৰ ধেনুকাসুৰ সব অসুৰবিলাক আহিব কায়িকভাৱে নহয় স্বভাৱগতভাৱে আহিব গুণগতভাৱে আহিব আপোনালোকৰ মানে নাজিৰা ওপৰ কৈবৰ্ত গাঁৱত এনেকুৱা গৃহস্থী আছে কথা ক'বই নোৱাৰে টিঙিচকৈ খং উঠেই কথা ক'বই নোৱাৰে লাঠিডাল উলিয়াই আনেই কথা ক'বই নোৱাৰে ঠেহ পেচ লাগি ৩-৪ দিনমানলৈ চকু পানী উলিয়াই ভাত পানী নাখায় এনেকুৱা আসুৰিক গুণবিলাক যিখন ঘৰৰ পৰিয়ালত আছে সেইখন অসুৰ থকা ঘৰ সেই অসুৰবিলাকক যেতিয়ালৈকে উলিয়াব নোৱাৰিব তেতিয়ালৈকে আপোনাৰ সেইখন ঘৰত শান্তি প্ৰতিষ্ঠা নহ'ব সেইকাৰণে নাৰায়ণ ঠাকুৰে এটা ফকৰাৰ আধ্যাত্মিক ফকৰা যোগেদি কি বুলি কৈছে কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী দেখিয়া ভালুক গ'লে ঘৰ বাৰী এৰি কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰাব পাৰে সেইখন ঘৰত আৰু ভালুকৰ পৰিয়াল থাকিব নোৱাৰে তাৰমানে কুকুৰ মানে জীৱ ডেকা ল'ৰাই হওক গাভৰু ছোৱালী হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক যিটো জীৱই বাঘৰ জীয়াৰী মানে নাম বিয়া মানে সম্পৰ্ক নামৰ লগত যি বিয়া পাতিব তাৰ অন্তৰত থকা নাম সোমাই যোৱাৰ লগে লগে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই আপোনাৰ কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৎসুত কপাত এই বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হ'ব খালী বটলত পানী ভৰাই দিয়াৰ লগে লগে তাৰ ভিতৰৰ বায়ু ওলাই যাবলৈ বাধ্য হ'ব এইটো যেনেকৈ বিজ্ঞানসন্মত সত্য আমাৰ কাণেদি যিমান কৃষ্ণ কথা সোমাব সিমান বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হ'ব এতিয়া এই পৰিৱেশ আমি যাতে প্ৰত্যেকখন ঘৰতে আমি কৰিব পাৰোঁ তাৰ প্ৰতি আইসকলে গুৰুত্ব দিব লাগিব দেই আমাৰ ঋগবেদৰ মতে এখন ঘৰৰ এটা পৰিয়ালৰ এখন সমাজৰ সৰ্বাংগীন উন্নতি আইসকলৰ ওপৰত নিৰ্ভৰ কৰে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয় আহি সহিতা সৰ্বান পুৰুষায়াম সমষ্ণুতে যিখন ঘৰৰ আইসকলে পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব তেওঁ নিজেতো উদ্ধাৰ হ'বই সেইখন ঘৰৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব আৰু যিখন ঘৰৰ আইসকলে ধূপ ধূনা জ্বলোৱাৰ সময়ত গ্ৰাম্য কথা পৰচৰ্চা পৰৰ মানে টিভি চাই থাকিব মোবাইল টিভি থাকিব সেইখন ঘৰৰ পৰিৱেশ কি হ'ব মহাভাৰতৰ বন পৰ্বত কৈছে জৈশ্য ভাৰ্যা গৃহে নাস্তে সাধিসা পুণ্য চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম সেইখন ঘৰ গুচি বাঁহতল হ'ব আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি মানে বাঁহতল কৰিব পাৰে আইসকলৰ ইমান মহিমা আছে বুজিছেনে গতিকে আমাৰ আইসকলে পুৱা গধূলি যাতে ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন যাতে প্ৰদূষণ মুক্ত কৰি ৰাখে তাৰ প্ৰতি গুৰুত্ব দিব লাগে যাৰ কাৰণে গুৰুজনাৰ দিনত সৌ সিদিনা আমাৰ অসমৰ এগৰাকী মহিয়সী নাৰীয়ে এই তথ্য দাঙি ধৰি অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ আৰ্হি এৰি থৈ গৈছে কোন ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত কি বুলি কৈছিল গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হৈছে অপ্ৰাতসে উঠিয়া কৰ গৃহ কৰ্মগণ অবাহিৰে ভিতৰে কৰ গুময় হিংসনা মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচি গুৰুগিৰি মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি থাকোঁ আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃজনী শক্তি অটুট কৰি ৰাখোঁ অৰ্থাৎ যিসকল দম্পতীয়ে পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব তেওঁ সন্তান জন্ম দিবৰ কাৰণে চিজাইনৰ প্ৰয়োজন নাই নৰ্মেল দিব পাৰিব যিটো কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড ৰিলিজন উইদাউট চায়েন্স ইজ লেম যিটো বিজ্ঞানত ধৰ্ম নাই অন্ধ যিটো ধৰ্মত বিজ্ঞান নাই খুৰা ধৰ্ম আৰু বিজ্ঞানৰ ওতঃপ্ৰোত সম্বন্ধ শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম দি থৈ গৈছিল যিটো কথা ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত প্ৰতিপন্ন কৰাৰ কাৰণে গুৰুজন সন্তুষ্ট হৈ গৈছিল যোৱা পানী আনা 3টা কাঠি এপল পানী এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা যোগবলৈ আনি টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল আৰু সেই অঞ্চলৰ মানে বানপানী কবলত পৰা ৰাইজ উদ্ধাৰ হ'ল এগৰাকী সতী নাৰীৰ সতীত্ব গুণে যদি বুৱতী নদী বন্ধ কৰিব পাৰে
আমাৰ ঘৰখন, আমাৰ সমাজখন, আমাৰ পৰিৱেশটো ভাল কৰিব নোৱাৰিব কিয়? এই বিশ্বাস আমাক লাগিব।